الخطبتين فتفوزوا بالدارين الله أكبر لا إله إلا الله بعدها الخطبتين فتفوزوا بالدارين الله أكبر لا إله إلا الله وكبروا في الطريق سرا الله أكبر لا إله إلا الله والله এক মাহ জুড়ে আমি ইসলাম ধর্মাবলম্বী লোকসকলে রমজানৰ ৰোজা ৰাখিছিলো আৰু ৰোজা হল ত্যাগ ধৈৰ্য সংযমৰ এটি মাহ আৰু গুনাহ মাফৰ এটি মাহ গতিকে আমি ইসলাম ধৰ্মাবলম্বী সকলো মানুহে এক মাহ ত্যাগ স্বীকাৰ কৰি আজি পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছো এই চেগতে মই সমূহ অসমৰ তথা ভাৰতবাসী লোকসকলক সমূহ ধৰ্মাৱলম্বী লোকসকলক ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু আশা কৰিছো যে এই ঈদে পবিত্ৰ ঈদ উল ফিতৰে আমাৰ সমগ্ৰ অসমত যি সাম্প্ৰদায়িক বাতাবৰণ নিশ্চয় কৰে লগতে ভাতৃত্ববোধৰ যি এনাজৰী আৰু কটকটীয়া কৰে তাকে আমি কামনা কৰিছো আৰু আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে বাটাবাৰী কাৰি আব্দুল হামিদিয়া ঈদগাহ পৰিচালনা সমিতি তথা ডেকৰেশ্যন সমিতিৰ তৰফৰ পৰা সমূহ অসমৰ তথা বৃহত্তৰ অঞ্চলবাসী ৰাইজক ঈদ উল ফিতৰৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছো। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।